হেল্ল' এভৰিৱান, ৱেলকাম টু অসম নিউজ এডুকেশ্যন চেনেল। পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আছাম পুলিচ আৰু DMEৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট গণিতৰ প্ৰশ্ন। সকলো শেষলৈকে চাই থাকিব আৰু ইয়াৰ পৰাই আপোনালোকৰ প্ৰশ্ন অহাৰ চান্স আছে। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দিয়া আছে 400 ৰ, হয়নে? আকৌ দিয়া আছে 28%, তাৰপিছত দিয়া আছে 250, তাৰপিছত কিমান দিয়া আছে আপোনাৰ 250 ৰ 45%ৰ মান কিমান হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ লগে লগে আপোনালোকে এইটো এনেকৈ বনাই ল'ব ফৰ্মেটটো। 400 ইনটু কিমান হ'ব? ৰ মানে হৈছে আপোনাৰ ইনটু ডিভাইডেড বাই কিমান হ'ব? 28 বাই কিমান হ'ব? 100, হয়নে? আৰু এই দুটা জিৰ'ক ডাইৰেক্ট কেঞ্চেল কৰিব, ঠিক আছে? তাৰপিছত কি কৰিব? এইটো প্লাছ দিয়াই আছে অলৰেডি। 250 আকৌ এইটো কিমান ৰ আছে, আকৌ ইনটু হ'ব, ইনটু কিমান হ'ব আপোনাৰ 45 বাই কিমান হ'ব আপোনাৰ 100 হ'ব, হয়নে? এইখিনিলৈকে আপোনালোকে হয়তো সকলোৱে ক্লিয়াৰ হ'ল। আৰু ইয়াতে জিৰ' আছে, ইয়াতো জিৰ' আছে, গতিকে এটা জিৰ' কেঞ্চেল কৰি দিলে, হয় ন? গতিকে ইয়াতে দিয়া আছে 5 9 গুণ কিমান হ'ব? 45, হয় ন? আকৌ 5 2 গুণ কিমান হ'ব? 10 হ'ব, হয় ন? আকৌ 2ৰে যদি কাটে আপোনাৰ কিমান হ'ব? 2 4 গুণ কিমান হ'ব? 8 হ'ব। পইণ্ট কিমান হ'ব? 2 5 গুণ 10, এইটো আপোনাৰ কিমান হ'ব? 4.5%। আৰু এতিয়া আমি পালোহি, ইয়াতে চাব 4 8 গুণ 32ৰ 2 উকলিব 3, 4 2 গুণ 8, 8 3 কিমান হ'ব? 11, 112 প্লাছ কিমান হ'ব? আকৌ 4.5% আৰু 25 যদি মাল্টিপুল কৰে কিমান হ'ব আপোনাৰ? 112.5 হ'ব। গতিকে আপুনি যদি এইটো এড কৰিব বিচাৰে কিমান হ'ব বন্ধু বান্ধৱীসকল? 112 প্লাছ কিমান হ'ব? 112 কিমান হ'ব আপোনাৰ 5। এইটো যদি কৰিব বিচাৰে আপোনাৰ কিমান হ'ব? 234 কিমান হ'ব? 5 হ'ব আনচাৰটো। এইটোৱে হ'ব আপোনালোকৰ আনচাৰ। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ চান্স আছে, সকলোৱে হয়তো গম পাইছেই চাগে অলৰেডি, ঠিক আছে? ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ। নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল। ইয়াতে দিয়া আছে কোনো এটা সংখ্যাৰ 12% হ্ৰাস হ'লে 52.8 হয়। সংখ্যাটো হ'ল আপোনাৰ কিমান হ'ব? 50 60 48 20 কিমান হ'ব? 52। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ খুব পাজল লগাই, আপোনালোকে হয়তো দেখিছে। এইবাৰ আহিছে আপোনাৰ কি 60% যদি ইনক্ৰিজ হয়, আকৌ যদি 60% যদি ডিক্ৰিজ হয়, সংখ্যাটো কিমান হ'ব? তেনেকুৱা ধৰণৰ কুৱেশ্যন এটা এইবাৰ অহা দেখা গৈছিলে, ঠিক আছে? গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, এইবাৰ মনত ৰাখিব। কোনো এটা সংখ্যা যদি 12% যদি হ্ৰাস হয়, তেনেহ'লে 52.8% হয়, সংখ্যাটো কিমান হ'ব? ইয়াৰ আনচাৰটো কেনেকৈ উলিয়াব জানেনে? ইয়াতে দিয়া আছে হ্ৰাস হ'লে, হয়নে? গতিকে এটা আমি হ্ৰাস হ'লে আমি গম পাওঁ 100ৰ পৰা মাইনাছ কৰিব লাগিব। গতিকে 100ৰ পৰা যদি আমি 12 মাইনাছ কৰোঁ কিমান হ'ব বন্ধু বান্ধৱীসকল? 88% হ'ব, হয়নে? গতিকে 88 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ? 100 হ'ব, হয়নে? 88 ডিভাইডেড বাই 100 হ'ব। গতিকে ইয়াতে দিয়া আছে যে সংখ্যাটো আপোনাৰ কিমান হ'ব? 52.8 হ'লে, হয়নে? গতিকে আমি উল্টা কৰি দিব লাগিব, হয়নে? গতিকে কিমান হ'ব? 88 কিমান হ'ব আপোনাৰ? 100 ইনটু কিমান হ'ব আপোনাৰ? 52.5 বা 52.8। এইটো যদি আপুনি মাল্টিপুল কৰে বা এইটো যদি কটাকটি কৰে, আপোনাৰ আনচাৰটো ওলাই যাব। আৰু এইটো আপোনালোকে পাৰিলে নিজে কৰিব পাৰিব, এবাৰ কেলকুলেশ্যন কৰি চাব। মই ইয়াতে হ'লেও কৰি দিছোঁ। ইয়াতে চাব, প্ৰথমে আপোনালোকে ইয়াতে কি কৰিব? যদি পাৰে আপোনাক কি কৰিব? 2 কাটি চাব, ঠিক আছে? 2 যদি কাটে কিমান হ'ব? ইয়াতে কিমান হ'ব? 50 হ'ব, হয়নে? আৰু ইয়াক যদি 2 কাটে কিমান হ'ব আপোনাৰ? 44 হ'ব, হয়নে? আকৌ যদি ইয়াক 2 কাটে কিমান হ'ব? 25 হ'ব। আকৌ যদি ইয়াক 2 কাটে কিমান হ'ব? 22 হ'ব, হয়নে? আৰু এতিয়াতো আমাক কি হৈ নাযায়? আপোনাৰ 2ও নাযায়, এতিয়া 3ও নাযায়, হয় ন? গতিকে আমি এইটো কি কৰিম? এটা চাব যে 25 ইনটু কিমান হ'ব আপোনাৰ? 52.8 ডিভাইডেড বাই কিমান হ'ব? 22 হ'ব, হয়নে? 22 হ'ব। গতিকে ইয়াৰ আনচাৰটো কেনেকৈ ওলাব? এতিয়া আপুনি যদি এইটো মাল্টিপুল কৰে কিমান? এইটো যদি আপুনি মাল্টিপুল কৰে কিমান হ'ব? 25 আৰু 52.8 যদি মাল্টিপুল কৰে কিমান হ'ব? 1320 হ'ব। মনত ৰাখিব, ডিভাইডেড বাই কিমান হ'ব? 22। আৰু এইটো যদি আপুনি হৰণ কৰে, ঠিক আছে? 1320ক যদি আপুনি হৰণ কৰিব বিচাৰে 22 আপোনাৰ কিমান হ'ব আনচাৰটো? আনচাৰটো 60 ওলাব, ঠিক আছে? সকলোৱে হয়তো আপোনালোকে বুজি পাইছে, এইটো হৰণ কৰিলে আপুনি কিমান হ'ব আপোনালোকে হয়তো বুজি পাইছে। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব এক্সামত বন্ধু বান্ধৱীসকল। আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ, যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়। এইটো কুৱেশ্যনত দিছে যে গাখীৰ আৰু পানীৰ 40% মিশ্ৰণ এটাত 25% গাখীৰ আছিল। কিমান লিটাৰ পানী দিলে মিশ্ৰণটোত গাখীৰৰ পৰিমাণ 60% হ'ব বুলি কৈছে। ইয়াত আৰু হয়তো সকলো বন্ধু বান্ধৱে জানে, পানী আৰু গাখীৰৰ মিশ্ৰণটোৰ কথাটো হয়তো সকলোৱে জানে। বহুত ইম্পৰ্টেণ্ট তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ অহা দেখা যায়।
হয়নে আৰু এটা চাব প্ৰথমতে দিয়া আছে গাখীৰ আৰু পানী হয়নে গতিকে আমি এইটো কি কৰিম দুইটাই 40% কৰি ল'ম ইয়াতে সৰি 80% আমি কৰি ল'ম ইয়াতে 80% আছে ইয়াতো 80% কৰি ল'ম ঠিক আছে এতিয়া চাব তাৰপিছত চাব বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে কিমান লিটাৰ পানী দিলে মিশ্ৰণটো গাখীৰৰ পৰিমাণ 60% হ'ব গতিকে ইয়াতে দিয়া আছে কিমান পাৰ্চেণ্টত দিয়া আছে 25% দিয়া আছে হয়নে 25% মানে হয়তো আপোনালোকে জানে 1/4 হয়নে আৰু ইয়াতে ইকুৱেল কৰিলে আমাৰ কিমান হ'ব আপোনাৰ কিমান লিটাৰ পানী ঢালিব এড কৰিব লাগিব ন এড কৰিলে আপোনাৰ কিমান হ'ব প্লাছ কিমান হ'ব x আমি নাজানো ন কিমান লিটাৰ পানী ঢালিব গতিকে x পৰিমাণৰ আমাৰ পানী ইয়াতে ঢলা হৈছে গতিকে ইয়াতে অলৰেডি দিয়া আছে যে পৰিমাণৰ কিমান আছে পানী দিলে মিশ্ৰণটোৰ গাখীৰৰ পৰিমাণ কিমান হ'ব বুলি কৈছে 16% গতিকে এইটো কিমান হ'ব ইনটু কিমান হ'ব আপোনাৰ ইনটু হ'ব আপোনাৰ 16% ঠিক আছে আৰু এইটোৱে যদি আপোনাৰ সৰি এইটো 80 হ'ব এইটোৱে যদি আপুনি কাটে কিমান হ'ব আপোনাৰ 5 কোলন কিমান হ'ব 80 হ'ব হয়নে গতিকে এইটো 5 * 25 কিমান হ'ব আপোনাৰ 125 হ'ব হয়নে ইনটু কিমান হ'ব 80 প্লাস কিমান হ'ব x হ'ব হয়নে গতিকে এটা 125 টু 80 যদি এফালে লৈ যায় গতিকে আপোনাক মানে 125 ৰ পৰা যদি আমি 80 মাইনাস কৰ আপোনাৰ কিমান থাকিব আপোনাৰ ইয়াতে 45 থাকিব গতিকে x ইকুৱেল আপোনাৰ কিমান হ'ব আনসাৰটো 45 লিটাৰ হ'ব গতিকে আনসাৰটো হ'ব বি ভিডিওটো ইমানে আছিল ভিডিওটো যদি ভাল লাগিলে ভিডিও প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় আইএফএম জয় হিন্দ